হিমন্ত বিশ্ব শৰ্মা হাৰিল অখিল গগৈ হাৰিল ঐ ইলেকশ্যন নেখেলাকৈ মই জিকিলো হাঁহিব নাজানা মানুহ পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া যোনে হাঁহিব নাজানে হাঁহি হাঁহি আৰু হাঁহি প্ৰথমতে আমি হাঁহি দেখুৱাইছো এয়া তেজপুৰৰ হাঁহি হিমন্ত বিশ্ব শৰ্মা হাৰিল তই আৰু ঠিক হৈ গলি এতিয়া পৰা তই মাত্ৰ শাক পাচলি খা আৰু এই আপেল আঙুৰ এইবিলাক খা তেতিয়া মানুহটোৱে কৈছে ছাৰ সেই আপেল শাক পাচলি এইবিলাকতো সেই দৰৱ খাইহে আহে অখিল গগৈ হাৰিল ঐ ইলেকশ্যন নেখেলাকৈ মই জিকিলো তেজপুৰ হাস্য সংঘৰ দ্বাৰা তেজপুৰ বিশ্ব হাস্য দিৱস উদযাপন বিশ্ব হাস্য দিৱসৰ দৃশ্য এয়া তেজপুৰ শ্বহীদ বাকৰিত বিশ্ব হাস্য দিৱস এনেদৰে উদযাপন কৰা হৈছে আমি ইয়াত উপস্থিত আছো আৰু যিহেতু ইলেকশ্যন সেইকাৰণে ইলেকশ্যনৰ পৰিপ্ৰেক্ষিতত হাঁহি ওলাইছে হয়নে চবৰে কোন জিকে কোন হাৰে আমাৰ কথা নাই আমি কি কৰিব আমি হাঁহিম কাৰণ হাঁহি আমাৰ জীৱন আৰু হাঁহি মহৌষধ বুলি কয় গতিকে আমি ইলেকশ্যনৰ কথা আমি ভাবিছো যদিও হাৰিলেও জিকিলেও আমাৰ তাত কথা নাই কিন্তু আমি হাঁহি হাঁহি জীৱন কটাম ছাৰ হাঁহিব নজনা ব্যক্তি কি বুলি কয় হাঁহিটো কি হাঁহিব নজনা ব্যক্তি হাঁহিব নাজানা মানুহ পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া যোনে হাঁহিব নাজানে সেইকাৰণে হাস্য সংঘৰ যোগেদি বছৰি আমি হাঁহি আহিছো চাওক হাঁহি মহিলাসকলৰ হাঁহি দেখুৱাইছো মই মন খুলি হাঁহিছে মন খুলি হাঁহিব লাগে হাঁহিব লাগে ন হাঁহিব লাগে হাঁহিয়ে আমি ৰোগ প্ৰতিৰোধ কৰিব লাগে হাঁহিয়ে প্ৰতিৰোধ কৰিব হাঁহিয়ে প্ৰতিৰোধৰ একমাত্ৰ উপায় বুলি কোৱা হয় ৰোগৰ আপুনি এইটো আগৰ পৰা হেৰি কৰি আছে যে আমি হাঁহিলে এটা হৰমন আমাৰ চিক্ৰেট হয় তাৰপৰা গোটেই বডি ৰিলেক্স হয় এনেধৰণে সকলো ধৰণৰ বেমাৰতে সহায় কৰে কি ক'ব হাঁহে এণ্ডৰফিন চিক্ৰেট কৰে যিটোৱে আমাৰ শৰীৰত কিছুমান পৰিকাৰক কৰিবলৈ আমাৰ শৰীৰটো আৰু ভালকৈ সতেজ কৰি তোলে গতিকে হাঁহিটো আমাৰ কাৰণে খুবেই দৰকাৰ আৰু হাঁহিয়ে এংজাইটিটো কমাই দিয়ে যিটোৱে আমাৰ ব্লাড প্ৰেছাৰ ডায়েবেটিছ ইত্যাদিবিলাকতো কমাই ৰাখিবলৈ সহায় কৰে ৰাতিপুৱা সদায় হাঁহে আপোনালোকে ৰাতিপুৱা আমি সদায় হাঁহোঁ ৰাতিপুৱা মানে গোটেই দিনটো হাঁহি থাকোঁ যাৰ পৰা মানুহৰ লগত যিমান পাৰোঁ হাঁহিবলৈ চেষ্টা কৰোঁ ছাৰ আপুনি এগৰাকী জ্যেষ্ঠ চিকিৎসক হাঁহিব নজনা মানুহক আপুনি কি ক'ব আৰু হাঁহিটো মহৌষধ বুলি কোৱা হয় সকলো 70% বেমাৰেই মানে দুশ্চিন্তাৰ কাৰণে হয় গতিকে যিয়ে হাঁহিব পাৰে তেওঁলোকৰ বেমাৰেই নহয় আৰু সেইকাৰণে সকলোৱে হাঁহিব লাগিব আৰু কোনোবা মানুহে যদি হাঁহিবলৈ ইচ্ছা নকৰে তেওঁলোকৰ কিন্তু আপুনি তেনেকৈ হাঁহিলে নহ'ব এটা মিচিকীয়া হাঁহি মাৰিব এয়া আচলতে বিশ্ব হাস্য দিৱস 80 বছৰ পাৰ হোৱাৰ পিছতো এতিয়াও ডেকা হৈ থকা নাই নে মই আপুনি হাঁহি হাঁহি ডেকা হৈ আছো 2007 চনতে ৰিটায়াৰ কৰিলো কিন্তু তেখেতে মোতকৈ বহুত সৰু মোৰ এতিয়া বেছি বয়স হোৱা নাই মাত্ৰ এই 84 বছৰ হৈছে ডেকা বিশ্ব হাস্য দিৱস বিশ্ব হাস্য কি ক'ব মই ক'ম হাঁহিতে এনেকুৱা এটা বস্তু
যিয়ে আমাৰ এনাৰ্জি ক্ৰিয়েট কৰে। এই এনাৰ্জি ক্ৰিয়েটে আমাৰ আহি থকা দিনত সফল ব্যক্তি হিচাপে ব্যক্তিত্ব প্ৰকাশ কৰিবলৈ মানে এইটো সফল অৰ্জন কৰে। হয়, আমি পুনৰ এটা হাঁহি সুধিম। হাঁহিয়ে জীৱন আৰু বিশ্ব হাস্য দিৱস উদযাপন হৈছে তেজপুৰ হাস্য সংঘৰ দ্বাৰা। আমি আজি এই 80 বছৰীয়া বুঢ়ায়ো এই কণমানিৰ লগত একেলগে হাঁহিছোঁ। সকলোৱে ভালে থাকে, সুখে থাকে।